মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইজি লাৰ্ণিং কৰ্ণাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি 10ম শ্ৰেণীৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আলোচনা কৰিব ওলাইছোঁ। এই অধ্যায়ত আমি ৰাসায়নিক বিক্ৰিয়াসমূহ কেনেকৈ হয় আৰু ভৌতিক পৰিৱৰ্তন কেনেকৈ হয় সেই বিষয়ে আলোচনা কৰিম। আমি পিছৰ পৰ্যায়লৈ আগবাঢ়ি গৈছোঁ। দৈনন্দিন জীৱনত ঘটা পৰিৱৰ্তন চাওঁ। ধৰা যেনেকুৱা আমি এডাল মম যদি জ্বলাওঁ, মমডালৰ শলিতাত যেতিয়া জুই জ্বলাম, তো তেতিয়া প্ৰথমতে মমৰ পদাৰ্থখিনি গলিবলৈ আৰম্ভ কৰিব আৰু সেই গলা পদাৰ্থখিনি শলিতাডালত লাগি থাকিব আৰু তেতিয়া মমডাল জ্বলিব। তো প্ৰথম অৱস্থাত যে মমডালৰ পদাৰ্থখিনি গলিল, এই এটা পৰিৱৰ্তন হ'ল। তো সেই পদাৰ্থখিনি যে জ্বলি পোহৰ দিলে, তাপ দিলে, সেই এটা পৰিৱৰ্তন হ'ল। ইয়াতে আমি দুই ধৰণৰ পৰিৱৰ্তন দেখা পালোঁ। ঠিক তেনেদৰে আমি যদি কাগজ এটুকুৰা গুৰি কৰি দিওঁ, সেই এটা পৰিৱৰ্তন আমি দেখা পাম। আকৌ যদি আমি কাগজ টুকুৰা পুৰি দিওঁ, তেতিয়াহ'লে এটা পৰিৱৰ্তন দেখা পাম। তো আমি মমডালৰ যিখিনি পৰিৱৰ্তন দেখা পাইছোঁ, মমডাল যেতিয়া গলিছে, সেই পৰিৱৰ্তনটো কি পৰিৱৰ্তন হ'ব? ভৌতিক পৰিৱৰ্তন। আৰু মমডাল গলি যোৱাৰ পিছত যে জ্বলি পোহৰ দিছে, তাপ দিছে, সেই এটা পৰিৱৰ্তন হ'ল। সেই পৰিৱৰ্তনটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। ঠিক তেনেদৰে আমি যদি কাগজ এটুকুৰা সৰু সৰু টুকুৰা কৰোঁ নাইবা একেবাৰে খুব সূক্ষ্ম গুৰি কৰি দিওঁ, কাগজৰ পদাৰ্থখিনি কিন্তু সেই পদাৰ্থই হৈ থাকিব। গতিকে সেই পৰিৱৰ্তনটো কি হ'ব? ভৌতিক পৰিৱৰ্তন। আকৌ আমি কাগজ টুকুৰা যদি পুৰি দিলোঁ, তেতিয়াহ'লে সেই কাগজৰ যিখিনি পদাৰ্থ আছিল, সেই পদাৰ্থখিনি আকৌ আমি পুনৰাই নাপাম। গতিকে সেইটো হ'ব কি পৰিৱৰ্তন? ৰাসায়নিক পৰিৱৰ্তন। তোমালোকৰ কিতাপত কিছুমান উদাহৰণ দিয়া আছে। সেই উদাহৰণসমূহলৈ আমি একবাৰ ভুমুকিয়াই চাওঁ। প্ৰথমতেই দিয়া আছে, গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত গাখীৰ থোৱা হয়। যদি আমি গাখীৰ থৈ দিওঁ, এদিন দুদিন পিছত আমি গাখীৰখিনি দৈলৈ পৰিণত হোৱা দেখা পাম। তো দৈৰ পৰা পুনৰাই আকৌ আমি গাখীৰ নাপাম। তেতিয়াহ'লে এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। লুৰ তেৱা বা কেৰাহী এখন যদি মুকলি অৱস্থাত সেমেকা বায়ুত থৈ দিয়া হয়, কিছুদিন পিছত আমি দেখা পাম তাতে মামৰ ধৰিছে। গতিকে সেই মামৰৰ পৰা আমি সাধাৰণ পদ্ধতিৰে পুনৰাই আমি লু নেপাওঁ। গতিকে এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। আঙুৰৰ যদি কিন্নন হ'বলৈ দিয়া হয়, কিন্নন হ'ল আঙুৰৰ ৰসৰ পৰা এলকহল প্ৰস্তুত কৰা পদ্ধতি। তো কিন্নন হৈ যোৱাৰ পিছত আমি পুনৰাই আঙুৰৰ যিটো ৰস আছিল, সেই কিন্নন হোৱা এলকহলৰ পৰা কিন্তু আকৌ আমি আঙুৰৰ ৰসখিনি নাপাম। গতিকে এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। খাদ্যবস্তু আমি কুটি বাছিছোঁ, এইটো হ'ল ভৌতিক পৰিৱৰ্তন। কিন্তু খাদ্যখিনি আমি ৰান্ধিছোঁ, ৰান্ধাৰ পিছত পুনৰাই আমি আগৰ অৱস্থালৈ ঘূৰাই নাপাম। গতিকে এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। আমাৰ শৰীৰত খাদ্যবস্তু যদি হজম হয়, আমি খাদ্য গ্ৰহণ কৰোঁ, আহাৰ হিচাপে গ্ৰহণ কৰোঁ, হজম হোৱাৰ পিছত পুনৰাই সেই খাদ্যখিনি আমি আগৰ অৱস্থালৈ নাপাম। তেতিয়াহ'লে এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। আমি উশাহ লওঁতে অক্সিজেন ব্যৱহাৰ কৰোঁ আৰু অক্সিজেন ব্যৱহাৰ কৰি আমি শ্বসন প্ৰক্ৰিয়াৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু সেই কাৰ্বন ডাই অক্সাইড আমি বাহিৰলৈ ওলাই দিওঁ। গতিকে ব্যৱহাৰ কৰিলোঁ অক্সিজেন, কিন্তু আমি ওলাই দিলোঁ কাৰ্বন ডাই অক্সাইড। এইটো এটা
ৰাসায়নিক পৰিৱৰ্তন। এটা উদাহৰণ চোৱা যাওক। এইটো কাৰ্যকলাপ শ্ৰেণী কোঠাত নিশ্চয় কৰা হ'ব। শিক্ষকৰ সহায় লৈ কাৰ্যকলাপটো কৰিব লাগে। মেগনেছিয়াম ধাতু, মেগনেছিয়াম ফিতা লেবৰেটৰীত পোৱা যায়। গতিকে মেগনেছিয়ামৰ ফিতা আমি যদি জ্বলাও, আচলতে মেগনেছিয়াম ফিতা জ্বলোৱাৰ আগতে ওপৰৰ তৰফটো চিৰিজ পেপাৰেৰে ভালকৈ ঘঁহি লোৱা হয়। এই কাৰণেই ঘঁহি লোৱা হয় যে ওপৰত আমি এটা প্ৰলেপ দেখা পাওঁ আৰু সেই প্ৰলেপটো হ'ল মেগনেছিয়াম অক্সাইড। এই কাৰণেই প্ৰলেপটো গুচাই ল'ব লাগে। যদি আমি জুইৰ সংস্পৰ্শলৈ নিওঁ তেতিয়াহ'লে পোনে পোনে মেগনেছিয়াম ফিতাডাল মেগনেছিয়াম অক্সাইডৰ তৰফ থকা কাৰণে জুইৰ সংস্পৰ্শলৈ নাহে আৰু জ্বলোতে কিছু দেৰি হয় আৰু কেতিয়াবা নজ্বলাও হয়। গতিকে আমি মেগনেছিয়ামৰ ফিতাডাল ঘঁহি ওপৰৰ প্ৰলেপটো আঁতৰাই দিব লাগে আৰু চিকচিকীয়া কৰিব লাগে। তাৰ পিছতে আমি যেতিয়া মেগনেছিয়াম ফিতা জুইত ধৰিম, খন্তেক পিছতেই ফিতাডাল উজ্জ্বল বগা পোহৰ হৈ জ্বলিবলৈ আৰম্ভ কৰিব। এনেকুৱা পোহৰ হ'ব যে উজ্জ্বল পোহৰে আমাৰ চকুত ছাট মাৰি ধৰিব। পুৰি যোৱাৰ পিছত তাৰে যিখিনি বগা বগা পদাৰ্থ আমি পাম, সেই পদাৰ্থখিনি আমি এটা পৰ্চিলিন বেচিন বা তেনেধৰণৰ কাঁচৰ পাত্ৰত আমি সংগ্ৰহ কৰিব পাৰোঁ। আৰু সেই পদাৰ্থখিনি হ'ব মেগনেছিয়াম অক্সাইড। গতিকে বায়ুৰ সংস্পৰ্শত আমি কি কৰিলোঁ? মেগনেছিয়ামৰ ফিতা পুৰিলোঁ, বায়ুত দাহিত হ'ল, দহন হ'ল, অৰ্থাৎ অক্সিজেনৰ লগত বিক্ৰিয়া হ'ল। বিক্ৰিয়া হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ল। এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। কাঁচৰ গ্লাছ তেনেধৰণৰ পাত্ৰত আমি এটা পাত্ৰত লেড নাইট্ৰেট ল'লোঁ, আন এটা পাত্ৰত পটাছিয়াম আয়োডাইড ল'লোঁ। এতিয়া আমি যদি দুয়োটা পদাৰ্থ একেলগ কৰোঁ, একেলগ কৰাৰ অৰ্থাৎ ঢালি দিয়াৰ লগে লগেই যিটো পাত্ৰত ঢালি দিম সেই পাত্ৰত আমি ৰঙৰ পৰিৱৰ্তন দেখা পাম। চিত্ৰত দেখুওৱাৰ দৰে লাহে লাহে গোটেই পাত্ৰটোৱে কি হ'ব? হালধীয়া ৰঙলৈ পৰিৱৰ্তন হ'ব। গতিকে এই ক্ষেত্ৰতো নিশ্চয় অন্য এটা পদাৰ্থ উৎপন্ন হৈছে। অন্য এটা পদাৰ্থ মানে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ মাজত বিক্ৰিয়া হৈ বেলেগ এটা পদাৰ্থ উৎপন্ন হৈছে, যাৰ কাৰণে পাত্ৰটোৰ ৰঙৰ পৰিৱৰ্তন হৈছে। গতিকে এই পৰিৱৰ্তনটোত আমি দেখা পালোঁ যে ৰাসায়নিক বিক্ৰিয়া হয় আৰু ইয়াতে ৰঙৰ পৰিৱৰ্তন হৈছে। আমি আকৌ আৰু এটা পৰীক্ষা চাওঁ। এটা কনিকেল ফ্লাক্স, সেই ফ্লাক্সত আমি কি কৰিলোঁ? কেইটুকুৰামান জিংকৰ টুকুৰা ল'লোঁ আৰু তাতে লাহে লাহে লঘু সালফিউৰিক এচিড আমি যোগ কৰিলোঁ। এই কাৰ্যকলাপটো কৰোঁতে আমি সদায় শিক্ষকৰ সহায় ল'ব লাগে, কিয়নো এচিড ব্যৱহাৰ কৰোঁতে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে। এই ক্ষেত্ৰত আমি যেতিয়া জিংকৰ টুকুৰাৰ ওপৰত লঘু সালফিউৰিক এচিড আমি যোগ কৰিম, আমি দেখা পাম যে বুৰবুৰণি আৰম্ভ হৈছে। আমি যদি কনিকেল ফ্লাক্সটোৰ ঘিলাটো মাৰি দিওঁ আৰু এটা নিৰ্গমন নলী তাতে সংযোগ কৰোঁ, কিছু সময় পিছত আমি দেখা পাম গেছ ওলাবলৈ আৰম্ভ কৰিছে। আৰু পাত্ৰটো যদি আমি হাতেৰে চুই চাওঁ তেতিয়াহ'লে যথেষ্ট তপত অনুভৱ কৰিম, অৰ্থাৎ কি হৈছে? ইয়াতে তাপ উৎপন্ন হৈছে। তেতিয়াহ'লে এই বিক্ৰিয়াটোত গেছ উৎপন্ন হৈছে, তাপ উৎপন্ন হৈছে। গতিকে কিছুমান পৰিৱৰ্তন দেখা পালোঁ যিবিলাক আমি চুই নাইবা দেখি অনুভৱ কৰিব পাৰোঁ। এনেধৰণৰ উদাহৰণবিলাকৰ পৰা আমি দেখা পালোঁ যে ৰাসায়নিক পৰিৱৰ্তনত অৱস্থাৰ পৰিৱৰ্তন হয়। আৰু দেখা পালোঁ ৰাসায়নিক পৰিৱৰ্তনত ৰঙৰ পৰিৱৰ্তন হয়, গেছৰ উৎপত্তি হয়, উষ্ণতাৰ পৰিৱৰ্তন হয়। গতিকে সকলোবিলাক ৰাসায়নিক পৰিৱৰ্তনতে এইসমূহ
পৰিৱৰ্তন হ'ব পাৰে, নাইবা ইয়াৰে এটা বা দুটা পৰিৱৰ্তনো হ'ব পাৰে। মুঠতে ৰাসায়নিক বিক্ৰিয়াসমূহত এই চাৰিটা পৰিৱৰ্তনৰ ভিতৰত যিকোনো এটা পৰিৱৰ্তন হ'লেও আমি দেখা পাম, আমাৰ দৃষ্টিগোচৰ হ'ব। আৰু সেইবিলাকেই হ'ব কি? ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তন কি আৰু ভৌতিক পৰিৱৰ্তন কি আমি ইতিমধ্যে জানিলো। এতিয়া এই যে ৰাসায়নিক পৰিৱৰ্তনবিলাক হয়, সেই পৰিৱৰ্তনসমূহ কেনেকৈ লিখিম সেই সম্বন্ধে আমি এতিয়া বিশদভাৱে আলোচনা কৰিম। আমি প্ৰথম যিটো পৰীক্ষা কৰিছিলোঁ তাতে কি লৈছিলোঁ? মেগনেছিয়াম ফিতা। মেগনেছিয়াম ফিতা দহন কৰিছিলোঁ, অৰ্থাৎ অক্সিজেনৰ লগত বিক্ৰিয়া হৈছিল। এই দুটা পদাৰ্থ, অৰ্থাৎ যি দুটা পদাৰ্থৰ মাজত আমি বিক্ৰিয়া ঘটাইছিলোঁ, সেই পদাৰ্থখিনিক কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ। আৰু দহন কৰাৰ পিছত যে মেগনেছিয়াম অক্সাইড পাইছিলোঁ, সেই পদাৰ্থখিনিক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া গোটেই কথাখিনি আমি শব্দৰে সৈতে লিখিছোঁ। মেগনেছিয়াম লিখিছোঁ শব্দৰে, অক্সিজেন লিখিছোঁ শব্দৰে, আৰু মেগনেছিয়াম অক্সাইডো লিখিছোঁ শব্দৰে। এনেকৈ যেতিয়া আমি ৰাসায়নিক পৰিৱৰ্তনবিলাকক শব্দৰ সহায়ত আমি লিপিবদ্ধ কৰিম, সেই ৰাসায়নিক সমীকৰণবিলাকক কোৱা হ'ব শব্দ সমীকৰণ। এতিয়া আমি সমীকৰণটো লিখোঁতে কি কৰিছোঁ? মেগনেছিয়াম শব্দৰে লিখিছোঁ, মাজত এটা যোগচিন দিছোঁ, অক্সিজেন শব্দৰে লিখিছোঁ, তাৰপিছত এটা কাঁড়চিন দিছোঁ, আকৌ কাঁড়চিনৰ সোঁফালে মেগনেছিয়াম অক্সাইড লিখিছোঁ। ৰাসায়নিক সমীকৰণবিলাক লিখোঁতে আমি এই পদ্ধতি অৱলম্বন কৰিম, অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মাজত কি কৰিম? আমি এটা কাঁড়চিনেৰে বুজাম। ঠিক তেনেদৰে আমি এটা পৰীক্ষা চালোঁ, তাতে জিংকৰ লগত আমি লঘু ছালফিউৰিক এচিড যোগ কৰিছোঁ। ঠিক তেনেধৰণৰ মাজত এটা কাঁড়চিন দিছোঁ, জিংক ছালফেট উৎপন্ন হৈছে আৰু হাইড্ৰোজেন গেছ উৎপন্ন হৈছে। আমি শব্দৰে লিখিছোঁ, গতিকে এইটো এটা শব্দ সমীকৰণ। ঠিক তেনেদৰে অক্সিজেনৰ লগত হাইড্ৰোজেনৰ বিক্ৰিয়া হৈ পানী উৎপন্ন হয়। আমি শব্দৰে লিখিছোঁ, এইটো এটা শব্দ সমীকৰণ। তেনেদৰে যিমানবিলাক ৰাসায়নিক সমীকৰণ আমি মাত্ৰ শব্দৰে লিখিম, সেই সমীকৰণবিলাকক কোৱা হ'ব শব্দ সমীকৰণ। এতিয়া আমি যে শব্দ সমীকৰণ লিখিলোঁ, সেই শব্দ সমীকৰণত থকা প্ৰতিটো পদাৰ্থ আমি যদি সংকেতৰ সহায়ত লিখোঁ, আমি তলত দিয়া ধৰণে লিখিব পাৰোঁ। যেনেকৈ মেগনেছিয়ামক লিখিলোঁ সংকেতৰ সহায়ত Mg, যোগচিন আছে লিখিলোঁ, অক্সিজেন আমি O2 লিখিলোঁ, মেগনেছিয়াম অক্সাইড আমি সংকেতেৰে লিখিলোঁ। এতিয়া আমি দেখা পাম যে এই সমীকৰণটোৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ সমূহত সংখ্যা একে হৈ থকা নাই। অৰ্থাৎ সমীকৰণটোৰ যিখিনি বাওঁফালে আছে মেগনেছিয়ামৰ সংখ্যা, অক্সিজেনৰ সংখ্যা, আৰু সোঁফালে যিখিনি আছে মেগনেছিয়াম আৰু অক্সিজেনৰ সংখ্যাত সমান নহয়। এনেধৰণৰ সংকেতেৰে লিখা ৰাসায়নিক সমীকৰণসমূহক আমি কম কি? সমীকৰণৰ জকা বা জকা ৰাসায়নিক সমীকৰণ। ইংৰাজীত কোৱা হ'ব স্কেলিটেল কেমিকেল ইকুৱেশ্যন। তো জকা সমীকৰণসমূহ সম্পূৰ্ণ শুদ্ধ ৰাসায়নিক সমীকৰণ নহয়। জকা সমীকৰণত আমি যেতিয়া সন্তুলন কৰিম, অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ আৰু মুঠ বিক্ৰিয়াজাত পদাৰ্থ আমি সমান কৰিম, তেতিয়াহ'লে এইটো শুদ্ধ সমীকৰণ হ'ব। যদিও আমি পিছৰ পৰ্যায়ত আৰু পাম যে অৱস্থাসমূহো আমি কেনেকৈ তাতে লিপিবদ্ধ কৰিম। আগৰ সমীকৰণ দুটাই মই পুনৰাই লিখিছোঁ। আমি জিংকৰ লগত ছালফিউৰিক এচিড যোগ কৰিছিলোঁ। জিংকৰ সংকেত লিখিছোঁ
ছালফিউৰিক এচিডৰ ৰাসায়নিক সংকেত লিখিছোঁ, জিংক ছালফেটৰ ৰাসায়নিক সংকেত লিখিছোঁ, হাইড্ৰজেনৰ ৰাসায়নিক সংকেত লিখিছোঁ। ঠিক তেনেদৰে অক্সিজেন আৰু হাইড্ৰজেনৰ মাজত বিক্ৰিয়া হৈ পানী উৎপন্ন হৈছে, আমি সংকেতেৰে ব্যৱহাৰ কৰিছোঁ। এই দুয়োটা সমীকৰণেই আগৰ নিচিনাকে কি জকা ৰাসায়নিক সমীকৰণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ৰাসায়নিক সমীকৰণৰ বিষয়ে জানিলোঁ আৰু জকা ৰাসায়নিক সমীকৰণ কি সেই কথাখিনিও জানিলোঁ। ৰাসায়নিক সমীকৰণ সমূহ কেনেকৈ লিখা হয় সেই বিষয়ে আমি জানিলোঁ। আজিলৈ ইমানতেই সামৰিছোঁ। তোমালোকক আটাইলৈ পুনৰাই ধন্যবাদ জনাইছোঁ।